ভালে আছেনে সকলো? অকণমান দেখালোঁ আমাৰ আগফালখন। সন্মুখত এইবিলাক বাগানবিলাক কলম কৰি দিলে বৰ্তমান, নহ'লে খুব ধুনীয়া গ্ৰীণ হৈ থাকে। আচলতে পৰিৱেশটো খুবেই ধুনীয়া লাগে। সন্মুখত এটা ফিচাৰীও আছে। বেছিকৈ টাইম খৰচ কৰি নাথাকোঁ, জাষ্ট মই নিজে কিবা এটা খাওঁ। আচলতে আপোনালোককো ভাবিলোঁ দেখাওঁ। ৰাতিপুৱাৰ পৰা কিমান কাম ন। এফালে বেটিক পঢ়াই অকণমান শাকো কাটি ল'লোঁ। এইবিলাক বাৰীত লগাইছোঁ আলু শাক। আলুবিলাক অলপ আগবিলাক কাটিও লওঁ এনেকুৱা খাবৰ কাৰণে। আমাৰ বাৰীতে মই লগাই থৈছোঁ কি চাব হা। পিছফালখনলৈ আহিলোঁ। আজিকালি মানুহৰ এনেকুৱা হৈছে, মেক্সিমাম মানুহৰে গেছৰ প্ৰব্লেম, কিডনী ষ্ট'ন এনেকুৱা সমস্যাত ভুগি থাকে নহয়নে? গতিকে বহুত মেডিচিনছ খোৱাৰ ফলতো কি নহয়, কেতিয়াবা উপকাৰো পোৱা নাযায় কিন্তু ন। বিশেষকৈ গেছৰ কথাটোতো নিজে ৰেষ্ট্ৰিকশ্যন নামানিলে নহ'ব। এতিয়া চব ঘৰতে সহজে পোৱা এনেকুৱা কি মেডিচিনছ আছে যে আপোনাৰ বহুতো আচলতে ফলপ্ৰসূ পাব পাৰে। আপোনালোকে বজাৰতো এই সময়ত বিচাৰিলে সহজে হয়তো পোৱা যাব মোৰ মতে। আমাৰ ইয়াত এই কলগছজোপাৰ ওপৰত মই জুম কৰি দেখাম হা, কি কথা কৈ আছোঁ আচলতে, কি লাগি আছোঁ চাওক। এইটো কোমোৰা দেখিছেনে? এই যে কোমোৰা, বুঢ়া কোমোৰা, গাঁৱলীয়া কোমোৰা হ'ব লাগিব এনেকুৱা। এইফালে আৰু লাগি আছে, এইফালে লাগি আছে, এইফালে লাগি আছে, একেবাৰে আম গছত উঠি গ'ল। আচলতে মই দিওঁ বুলিয়ে দি দিছিলোঁ, গছজোপাৰ ওপৰত উঠি যাব, হেন্দালিৰ কাৰণে বৰ দিগদাৰ হয় বাঁহৰ কাৰণে, তো মই দি দিছোঁ তেনেকুৱাই। এইফালে পাণ গছো বগাইছে, বেল গছতে দেখিছেনে? এইবিলাক গান পাণ। বাৰু এইবিলাক বেছি কথা কৈ নাথাকোঁ মই, বিশেষ কথাটো ক'লোঁ। আপোনালোকে এনেকুৱা ধৰণৰ কোমোৰা ল'ব লাগিব, একেবাৰে বগা হৈ থকা, একেবাৰে বুঢ়া কোমোৰা। এতিয়া এই কথাটো যে মই ক'লোঁ, এইটো আপোনালোকে খালী পেটত জুচ বনাই পেলাই খাব লাগিব। আজি মই বিশেষ প্ৰব্লেম নাই যদিও এইটো মই খাম বুলি ভাবিছোঁ এডোখৰ। আপোনালোকক দেখিছোঁ এইটো বুঢ়া কোমোৰা দেখিলেনে? আচলতে এনেকুৱা ধৰণৰ বুঢ়া হ'ব লাগিব, বগা পৰি থকা হা। এতিয়া চাওক, ইয়াৰ গুটিখিনি উলিয়াই ল'লে, বাকলি গুচাই ল'লে, মিক্সিত অকণমান পিচি ল'লেও হ'ব। আচলতে গ্ৰাইণ্ড কৰি ল'ব, জুচ উলিয়াই চাকি ল'ব পাৰে। মোৰ মতে হিতাৰে হয়তো যদি আপোনালোকে খাব পাৰে নহয়, বেছিয়ে ভাল, ফাইবাৰখিনিও পাব লগতে। আৰু এটা বিশেষ কথা হ'ল, এইটো আমি চব্জি বনাই যেতিয়া খোৱা যায়, এই ভেলুটো কিন্তু নাইকিয়া হৈ যায়। গতিকে আপোনালোকে ৱাটাৰমেলনৰ টাইপত এনেকুৱা ধৰণৰ এপিচ যদি কাটি লয়, কাটি পেলাই যদি চোবাই এনেকুৱা অকণমান নিমখ দি খাব পাৰে, সেইটো কিন্তু বেছিয়ে ভাল। এতিয়া চাওক, এইখিনি কিন্তু খোৱাটো আপোনালোকে ৰাতিপুৱা খালী পেটত কৰিব লাগিব। এসপ্তাহ খাই চাওক বা 10 দিন খাই চাওক, আপোনালোকে যদি সুফল নাপায়, 1 গিলাচ হিচাপত খাব লাগিব হা। এতিয়া গিলাচটো কিমানটো পৰিমাণে, সাধাৰণ গিলাচ ধৰক, তেনেকৈ ওলাই যদি আপোনালোকে এসপ্তাহ 10 দিন খাই মোক ক'ব, যদিহে সুফল নাপায়। সঁচাকৈ কৰি চাবচোন। মই এটাই কথা কওঁ, মেইন গেছৰ প্ৰব্লেম আপোনাৰ লেট্ৰিন ক্লিয়াৰ নোহোৱাৰ কাৰণে হয়। আচলতে কোমোৰাৰ জুচখিনিত বা কোমোৰাৰ সেই ফাইবাৰখিনিত এনেকুৱা আছে, আচলতে এনেকুৱা মেডিচিনছ হেবিট যিয়ে আপোনাৰ লেট্ৰিন ক্লিয়াৰ কৰিব। যেতিয়া আপোনাৰ লেট্ৰিন ক্লিয়াৰ হ'ব নহয়, তেতিয়া অট'মেটিকলি আপোনাৰ বহুখিনি বেমাৰো নোহোৱা হ'ব চাবচোন। আৰু এই জুচখিনিৰ আচলতে উপকাৰিতা বহুত আছে, মই কোৱা নাই সিমানখিনি। আপোনালোকে চাৰ্চ কৰিলেও হয়তো ইউটিউবতো পাব। এতিয়া মেইন কথা হ'ল, এইটো দুটাৰ কথাই ক'লোঁ, কিডনী ষ্ট'ন ন। ষ্ট'নৰ কাৰণে আপোনালোকে 10 দিন প্ৰতিদিনাখন 1 গিলাচ খাব লাগিব। জাষ্ট দুটাৰ কথা ক'লোঁ ন। মেইনটো পেটৰ প্ৰব্লেমটো, যত যি সমস্যা লেট্ৰিন ক্লিয়াৰ নোহোৱাৰ ফলত, আপুনি নিজেই ভাবকচোন কি হ'ব পাৰে। গতিকে কমেণ্টত জনাব হা, মোৰ কিবা ভুল হ'লেও ক'ব। বহুখিনি আচলতে জানিহে মই আপোনালোকক কৈছোঁ।